আসসালামু আলাইকুম নমস্কাৰ শ্ৰদ্ধাৰ নগাঁও লোকসভা সমষ্টিৰ ভোটদাতা ৰাইজ আপোনালোকে গম পাইছে মই আগন্তুক 26 এপ্ৰিল তাৰিখে হ'বলগীয়া লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিৰ পৰা AIUDF দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মোৰ নাম আমিনুল ইছলাম, মোৰ পিতৃৰ নাম মৰহুম মুফতি খাইৰুল ইছলাম সাহেব। মোৰ ঘৰ পৰমাইভেটি নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত। মই যোৱা কেইমাহমানৰ পৰা নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত চামুগুৰি, ৰূপহীহাট, ধিং, লাহৰীঘাট, জাগিৰোড, মৰিগাঁও, ৰহা আৰু নগাঁও এইকেইটা সমষ্টিত দিনে নিশাই মই মোৰ প্ৰচাৰ অভিযান চলাই আছোঁ। কিন্তু মই দেখিছোঁ যোৱা কিছুদিনৰ পৰা যেতিয়া কংগ্ৰেছ আৰু বিজেপি দলে গম পাইছে যে মোৰ জনপ্ৰিয়তা আটাইতকৈ বেছি আৰু নগাঁও লোকসভা সমষ্টিত প্ৰতিটো এলেকাত AIUDFৰ এটা ঢৌ বৈ গৈছে, তেতিয়া কংগ্ৰেছ আৰু AIUDFে কংগ্ৰেছ আৰু বিজেপিয়ে মিলি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামিছে। কংগ্ৰেছ দলে অপপ্ৰচাৰ কৰি আছে যে মই মুখ্যমন্ত্ৰীৰ পৰা টকা লৈ নিৰ্বাচন খেলি আছোঁ যাতে কংগ্ৰেছক পৰাস্ত কৰি বিজেপিক জিকাব পাৰোঁ। আৰু এই কথাটো কংগ্ৰেছৰ সম্পূৰ্ণ এটা মিথ্যা প্ৰচাৰ কৰি আছে। কাৰণ আজিৰ দিনত মই 7 পৰা 8 লাখ ভোট পোৱাৰ এটা পজিশ্যন ফিল্ডত মোৰ আছে। কংগ্ৰেছ দলে আজিৰ দিনতো 3 লাখ ভোট পোৱাৰ পজিশ্যনত নাই। ইয়াত সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু ভোট নগাঁও লোকসভা সমষ্টিত 19 লাখৰ ভিতৰত 12 লাখ আছে ধৰ্মীয় সংখ্যালঘু ভোট, যিসকলক তেওঁলোকে মিয়া বুলি তুচ্ছতাচ্ছিল্য কৰে। সেই মিয়া ভোটেই আছে ইয়াত 12 লাখ। আৰু সেই 12 লাখ ভোটৰ ভিতৰত মই একমাত্ৰ মিয়া কেণ্ডিডেট হিচাপে এই মিয়া ভোটেই মই 7-8 লাখ মান পাম। আৰু কংগ্ৰেছ আৰু বিজেপি দলে দুটা কেণ্ডিডেটে মিলি আজিৰ দিনত মোৰ সমান ভোট পোৱাৰ পজিশ্যনত নাই। এই অৱস্থাত কংগ্ৰেছে প্ৰচাৰ কৰি আছে মই বোলে বিজেপিৰ পৰা টকা লৈ কংগ্ৰেছক হৰুৱাবলৈ আহিছোঁ। মই কংগ্ৰেছতকৈ আজিৰ দিনত কমেও 5 লাখ ভোটত আগুৱাই আছোঁ। কংগ্ৰেছক মই হৰুৱাব নালাগে, তেওঁলোক নিজে নিজেই হাৰি গৈছে। আৰু বিজেপি দলেও তেওঁলোকে এটা অপপ্ৰচাৰ কৰি আছে যে বিজেপি দলে মানে কিবা অৰুণোদয় দিব, অৰুণোদয়ৰ নামত ভুৱা ফৰ্ম তেওঁলোকে বিভিন্ন মহিলা গোটক আহ্বান কৰি মাতি লৈ তেওঁলোকক কৈছে যে এই ফৰ্ম ফিল আপ কৰি আমাক দিয়ক, বিজেপিক ভোট দিলে লগে লগে আপোনালোকে 1200 নহয় 10,000 পাব, 15,000 পাব। এনেকৈ তেওঁলোকে ভুৱা ফৰ্ম ফিল আপ কৰি বিজেপি দলক আমাৰ বিশেষকৈ মহিলাসকলক আৰু গাঁৱৰ সহজ সৰল মানুহক তেওঁলোকে প্ৰতাৰণা কৰি আছে। আৰু তাৰ লগে লগে তেওঁলোকে বহুতক ভয় খুৱাই আছে যে যদি বিজেপিক ভোট নিদিয়ে তেনেহ'লে তেওঁলোকে PMAY যি ঘৰ বা IY ঘৰ তেওঁলোকে কাটি দিব, ভাঙি পেলাব। তেওঁলোকৰ চাউলৰ কাৰ্ড, ৰেচন কাৰ্ড বা তেওঁলোকৰ অৰুণোদয় কাৰ্ড কৰ্তন কৰিব। বহুতক ভয় খুৱাই আছে যে ইয়াত যিটো সময়ত তেওঁলোকে ভোট দিব এই সময়ৰ ৰেকৰ্ডটো তেওঁলোকে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ পৰা বহি চাব পাৰিব। গতিকে এনেধৰণৰ কিছুমান ভয় খুৱাই আছে। এতিয়া মই আপোনালোকক এটা অনুৰোধ জনাব খুজিছোঁ যে এইবিলাক ভুৱা প্ৰতাৰণাত ভুল নাযাব। মোৰ প্ৰতীক চিহ্নটো EVM-ৰ সকলোতকৈ ওপৰত আছে আৰু 1 নম্বৰত থাকিব মোৰ নাম। আপোনালোকে তলা চাবি ছবিত মোক ভোট দিয়ে জয়যুক্ত কৰক। অনাগত দিনত মই আপোনালোকৰ হৈ অসম বিধানসভাত যেনেকৈ মই ইমান দিন ফাইট কৰিছোঁ, পাৰ্লিয়ামেণ্টত তেনেকৈ ফাইট কৰি যাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। ধন্যবাদ।